কুবেৰ বৰুণ আনজত দিক গাঁৱে গুণগীত কৌতুকৰে নৃত্য বাৱে দিব্য যন্ত্ৰ তাল কৰা মুঠোত্তৰত এই হিন্দু সমাজখনত বা হিন্দু ধৰ্মত বিদং কোটি দেৱতাই আহি বিধে বিধে নিজৰ যি অভিজ্ঞতা সেই বাদ্যযন্ত্ৰকে লৈ গুণানুকীৰ্তন কৰিছিল। আজি অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যুত তেখেতৰ আত্মাৰ কৰ্তব্যতে বিভিন্ন স্থানৰ পৰা আহি নিজৰ নিজৰ বাদ্যযন্ত্ৰ প্ৰত্যেকৰ ভাষাৰে ঈশ্বৰৰ ওচৰতে সম্পূৰ্ণ প্ৰাৰ্থনা কৰি আহি আছে। জয় কৃষ্ণ বুলি হাতে হাতে তালি আনন্দে আকুল আজি দেৱহৰি পৃথিৱী কয়েৰি আঁকিবা আমাৰ ঠাই ৰাইজৰ আজিতো পৰ্যন্ত অসমৰ ৰাইজ শোকৰ সাগৰত ডুবি আছে, কিন্তু এতিয়ালৈকে আমি আচলতে যিবিলাকৰ নাম এই মৃত্যুৰ কাৰণ হিচাপে চিহ্নিত হৈছে সেইসকলক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। সেইটো অতি দুৰ্ভাগ্যজনক কথা। আৰু আমি আচৰিত হৈছোঁ কি কাৰণে 10 দিন টাইম অপৰাধীসকলক দিয়া হ'ল। আমি আশা কৰোঁ সোনকালে তেওঁলোকক পূজাৰ বন্ধ কটোৱা দিয়াৰ বিপৰীতে যাতে অসমৰ ৰাইজৰ দাবী আৰু অসমৰ ৰাইজৰ আবেদনৰ প্ৰতি লক্ষ্য ৰাখি যিসকলৰ নাম উচ্চাৰিত হৈছে সেইসকলক সোনকালে গ্ৰেপ্তাৰ কৰি জুবিন গাৰ্গৰ ন্যায় দিব বুলি আশা কৰিছোঁ। কিন্তু অসমৰ ৰাইজৰ সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজৰ একে প্ৰশ্ন কৰে জুবিন গাৰ্গৰ অমূল্য সম্পদ। মই সকলো ৰাইজৰ নয়নৰ মণি জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি যোৱা আজি 10 দিন আৰু 10 দিনৰ দিনা তেওঁ আহি আকৌ এবাৰ শ্ৰদ্ধাঞ্জলিত আছিল। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত যদিও ঘোষণা কৰিছে বা বিভিন্ন ধৰণৰ কাৰ্যপন্থা লৈছে, আমি বা অসমৰ ৰাইজ এই কথাত আলোচনা কৰিব পৰা নাই। যিধৰণে এই ক্ষেত্ৰত এটা ক্ষিপ্ৰ গতিত কামখিনি কৰিব লাগিছে, আমি দেখিছোঁ যে তাত কিছু গতি পৰিছে বা তাত কিছু লেহেমীয়া গতি এটা হৈছে বুলি ভাবিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াইও বিভিন্ন কথা ঘোষণা কৰি আছে, কালি তেখেতে লাইভ আহিও বিভিন্ন কথা কৈছে, কিন্তু প্ৰতিশ্ৰুতি বা আশ্বস্ত কৰিবলৈ বিচৰা কথাই অসমৰ ৰাইজক আশ্বস্ত কৰিব পৰা অৱস্থাত এতিয়া নাই। এতিয়া লাগে এটা সঠিক একশ্যন, যিটো কাৰ্যৰে অসমৰ ৰাইজ আশ্বস্ত হ'ব পাৰে সেই কামটো কৰিব লাগে। বিভিন্ন কথাৰে মানুহক আশ্বস্ত কৰাৰ যিটো কথা তেওঁলোকে অৱতাৰণা যিবিলাক কৰি আছে, সেইবিলাক কথাৰে মানুহ আশ্বস্ত হ'ব নোৱাৰে। আমি জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য সঠিকভাৱে উদ্ঘাটন হোৱাটো বিচাৰিছোঁ।